মাই চ্যানেল সো আজি আৰু এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ তাত আহিলোঁ। চ' আজি মানে কিবা এটা ঘটনা হৈ গ'ল। প্ৰথমতে আপোনালোকক দেখাব লাগিব এই ঘটনাটো। মানে ইয়াতে আমি ক্ৰিকেট খেলিব আহি আছিলোঁ, মানে ইয়াতে ক্ৰিকেট খেলি আছিলোঁ। এই দিছে চাব পাইছে বা আহি আছে। ইপিনে চাওক বলটোতো গুচি গ'ল এই জংঘলত। ৰাহুলে শ্বটটো মাৰিলে হেলিকপ্টাৰ শ্বট। অঁ ৰাহুলতো বেলেঞ্চ নহয় গ'ল গাইছ, আপোনালোকে চাব পাৰিছে গাইছ কি মানে হ'ব চাব পাইছে। এই গেল ৰাহুলে গেল গাইছ, ৰাহুলে গেল গাইছ, আপোনালোকে চাব পাইছে অন কেমেৰাত মানে কাণ্ডটো ঘটিলে। এতিয়া ঋষিকেশও গৈছে। ঋষিকেশ কি হ'ব, পৰিবি নেকি? চাওক গাইছ ঋষিকেশৰ কি হয় আমি চাওঁ। দোৱা নাই বোলে গাইছ, দ নাই নহয়। আমাৰ ৰাহুল মানে ৰাহুল কেনেকুৱা লাগি আছে তোমাৰ এক্সপিৰিয়েঞ্চটো? আৰু এইপিনে আহি গ'ল ঈশান কেনে লাগি আছে? একদম ভাল লাগি আছে। মানে গাইছ ভিডিঅ'টো চাই থাকক আপোনালোকে গোটেইখিনি, ভিডিঅ' আছেই গাইছ। কি কওঁ মানে ইমান হাঁহি উঠিছে, মই হাঁহিছোঁতে মানে চকুৰে পানী ওলাই আহিছে। মই ছাইড হৈ আহিলোঁ কাৰণ মোৰ হাঁহি উঠি আছিল বাবে ব্লগত ভালকৈ ভিডিঅ' দিব নোৱাৰিম, তাৰ বাবে মই সিহঁতৰ পৰা ছাইড হৈ গুচি আহিছোঁ। চ' আমি ইয়াত খেলি আছোঁ। ইয়াত মানে এটা বস্তু ভাল, যিমানে বৰষুণ দিয়ক যিয়ে নহওক কিয় বৰষুণ নপৰে। ইপিনে চাব পাইছে পূৰা টাইলছ আছে গাইছ, চাই থাকক। এয়া চাব পাইছে। আৰু ইপিনে ৰাহুলে বলটো বিচৰি আছে। যদি বলটো বিচৰাই পায় তে খেলা হ'ব, যদি বিচৰি নাপায় তে খেলা আজি নহয়। চ' ব্লগটো আজি আপলোড কৰিম, আজি চাই আছে। আৰু ভিডিঅ'টো মানে ব্লগটো চাই থাকক। যদি চেনেলত নতুন আছে ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰিব আৰু শ্বেয়াৰ কৰিব চেনেলটো। গাইছ চাব পাইছে মানে ইয়াত ক্ৰিকেট খেলা হোৱা নাই আমাৰ, মানে অলপমান কি কয় বিবেক ক'ত যায় যিটো কমেডি হৈছে গাইছ, এইটো ক্ৰিকেট কমেডি হৈ আছে। এতিয়া ক্ৰিকেট খেলা হোৱা নাই কিন্তু বেলেগ কিবা হৈ আছে। মই কৈ আছোঁ ৰাহুলৰ পেন পূৰা জিকি গ'ল। ইপিনে ঋষিকেশ আধা জিকি গ'ল। ইপিনে বল পাই গৈছে, পালে গেল গাইছ গেল। ৰাহুলে গাইছ বম ধামাকা আজি কি হ'ব মানে। ওম কেনেকুৱা লাগিছে এক্সপিৰিয়েঞ্চ? বল আকৌ গ'ল। ৰাহুল ভাই কেনে লাগি আছে? মানে এতিয়া আমি ৰাহুলহঁতৰ ঘৰত আকৌ এতিয়া আহিলোঁ। কাপোৰ চাপোৰ মানে ৰাহুলে কাপোৰ চেঞ্জ কৰিব। ইপিনে ওমৰ অলপমান লেতেৰা হৈছে, বেছি ওমৰ বেছি হোৱা নাই, তা হৈছে ওমৰ লেতেৰা নহ'লে ওমৰ মানে কি কৈছে ঋষিকেশে পিছফালৰ পৰা যাই কিনে বুম মাৰি দিছে ধাক্কা এটা। কিন্তু ঋষিকেশত লেতেৰা হৈছে নহয়, খালি বিবেক আৰু মই অলপমান চাফা আছোঁ যিহেতু। ইপিনে ওমৰ পূৰা আকাৰে লেতেৰা হৈ আছে। ইপিনে তাৰ টি চাৰ্টটো চাব পাইছে গাইছ, কি লেতেৰা হৈছে। বদলাটো কেনেকুৱা হ'ব? বদলাটো বোলে তাক ভালকৈ ল'ব দেই গাইছ। সেই বদলা লোৱা ব্লগটো আপোনালোকক মই আপলোড কৰিম এই চেনেলত, আপোনালোকে চাই থাকক। এতিয়া হাত ভৰি ধুই কিনে আকৌ এবাৰ খেলিব যাম। চ' চাই থাকক ভিডিঅ'। মোৰ হাত ভৰি ধোৱা হ'ল। ইপিনে ঋষিকেশে হাত ভৰি ধুই আছে। অ' গাইছ চাব পাইছে ঋষিকেশে যিমান জিকি আছিল তাতছে ৰাহুলে যিমান জিকি আছিল তাতছে বেছি জিকি গৈছে। এয়া ওমৰ কাপোৰ বদলাই দিছে, ওমেও গা ধুব গৈছে গাইছ। চ' এতিয়া কি হ'ব, খেলিম আকৌ এবাৰ বহুত দিন আৰু কেনেকৈ দিম? টিনৰ মাত উলাই দিম বোলে, মানে ওপৰত টিং আছে ন গাইছ, এই টিং অমুক গা ধুই আছে গাইছ। কিন্তু অমুক নেদেখাওঁ, অমুক ক্লিপত নলওঁ নালাগে, গা ধুই আছে। আৰু ইপিনে ৰাহুলৰ হৈ গ'ল গাইছ। বম দেই আজি গাও ধোৱা হৈছে ৰাহুল। কেইবাৰ গা ধুলি ৰাহুল? হা 3বাৰ গা ধুইছে গাইছ। কি ক'ম মানে অমুক নেদেখাওঁ গাইছ, অমুক মানে গা ধুই আছে। কৈছে ক্লিপত নুঠাওঁ কিন্তু এইপিনে এই ৰাহুলে পূৰা গা ধুই আহিলে। অলপ কমেডি হ'ল গাইছ, অলপ ৰিক্সো আছিল তাতে, ৰিক্স আছিল। যদি ধৰক কিবা কাৰণ বাইছে বল উঠাব যেখানে ধুৰা সাপ এক কৰি ওলাই আহিলা, ফেটি সাপ এক কৰি ওলাই আহিলা, বাকৰা চাপ এক কৰি ওলাই আহিলা, কি হ'ব মানে ঢিলা দেলা। হাত ভৰি ধোৱা হৈ গ'ল আমাৰ। চ' আমি এতিয়া আকৌ খেলিব যাম। এয়া ঋষিকেশ চাইছে, এইপিনে ওমো হাত ভৰি ধুই দিছে। এয়া পিছফালে ৰাহুলে ঘৰ তালা মাৰি আহি আছে। আমি এতিয়া খেলি আছোঁ, ভাগাৰ চাগাৰ লাগছে গাইছ বহুত চবৰে। এইফালে ঋষিকেশ বল মাৰি আছে, ওমে বেটিং কৰলাক, বল গেল। কিয়া গাইছ ফ্লেছটো বলে তাৰ চকুত ফ্লেছ অন কৰি কিনে ভিডিঅ' কৰিব নোৱাৰোঁ। কেইটা বাজে আৰু কেইটা। আৰু ইপিনে ৰাহুলে বল আনিব গ'ল। অ' ৰাহুল বল পালি গাইছ, মাতটো ভাঙি গৈছে অলপমান। খেলা চব চেছ হ'ল। এইপিনে বিবেক বহি আছে আমাৰ, এইপিনে হটকেছ বহি আছে। তাৰ নাম ঋষিকেশ, আচলতে আমি চবে হটকেছ বুলি মাতো। ইপিনে বল হৰালো, বল পালানে?
ও রাহুল বলবালা আৰু বল হৈছে হে ও বল হইছে গাইস এন্ড পুলিশ মাত দি আছে ওই পুলিশ সিজন গেল তোমরা জানা না এৰা খুব মাৰি দিও এ পাইছি গাইস আৰু গাইস আমি এটা মস্তাকাৰ কাম কৰিব যা আছো এতে কি করবে যাইছো খেলাই দিম কোনটো বল বাসু কিন্তু দি 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 গাইস সন্দে কিবা এটা কারনামা করবা যাইছো এই লাঠি না মারবে আস্তে থেকে উপরে সেট হে দিদি ওই গাইস বর্তমানে দেখি কল আপনালকে চাব পাইছে ওই অমিগলান করবা জয় মারবো আমা মোরাকো বল নাই হ্যাঁ মোরাকো বল না লাঠি মারছে পরি পরি গেছি ফুলতে লাগছি ফুলুতে লাগছি আমি কি করো গাইস ফাইনালি আমি মানে ভিডিওটোৰ শেষৰ পিনে আহি গৈছো সো আজি ভিডিওৰ ইমান এটা দীঘল বনোৱা নাই হাজ 2-3 মিনিটৰ হ'ব ভিডিওটো 3 মিনিট বা 4 মিনিট হ'ব তাতকৈ বেছি নহয় কাৰণ ভিডিওটো আজি মই বনাইছো মোৰ জন্য ভিডিওটো আজি ভাল লাগিছে ক্ৰিকেট খেলিব গৈছো ক্ৰিকেট খেলাতকৈ বেছি আমাৰ আজি ফানি হৈছে ধামাকা হৈছে আৰু মই চাব পাইছে ইয়াত ৰুমতে আছো এতিয়া জাষ্ট পঢ়ি পিনে উঠিলো এই কাৰণে ভিডিওটো বনালো এতিয়া কাইলৈ আৰু এক্সাম আছে বাবে সো ভিডিওটো এতিয়া পাব আপোনালোকে ভিডিওটো চাই থাকক যদি চেনেলত নতুন আছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব গাইস আৰু ভিউজ মানে ভিউজটো বাঢ়িব লাগিব আপোনালোকে চালে ভিউজ পাৰিব আৰু কমেন্ট কৰিব ভৰপুৰ কোৱেশ্চন কৰিব কমেন্টত আৰু চেনেলটো শ্বেয়াৰ কৰি দিব লাইক কৰিব গাইস কিমান মানে চাও কিমান দম আছে আপোনালোকৰ 1k সাবস্ক্ৰাইবাৰ কৰি দিয়ক মানে 1k তো নাই মোৰ 100 সাবস্ক্ৰাইবাৰ কাষতে আগত 100 টো কৰক পিছত 1k ভাবি গাইস আপোনালোকে মোক সাপোৰ্ট কৰক পুৰা মই চাব পাইছে ৱালত মই কিবা দুটা ষ্টিকাৰ লগাই দিছো গাইস ইয়াত এটা দুটা ষ্টিকাৰ লগাই দিছো আৰু হেৰি চাব পাইছে ইয়াত এই তিনটা লগাইছো কাৰণ ইয়াতে কিবা লগ মানে গাইস হেৰি লগা এই কিবা ফটো চটো যে লগাই সেইভাবে মই লগাইছো ৰুমটো ভালকৈ একেবাৰে পুৰা ষ্টাইলিছ কৰি দিম গাইস ৰুমটো একেবাৰে কি কৰোঁ কি নকৰোঁ সব আপোনালোকে গম পাব গাইস সো ভিডিওটো আজিৰ বাবে এইখিনি বলক গাইস আজি কাৰণে বাই বাই কাইলৈ আৰু এটা ভিডিও পাব ৰথ যাত্ৰা গাইস চাই থাকক গাইস